নগাঁও কচুৱাত স্বাস্থ্য বিভাগৰ পয়া লগা ছবি কচুৱা মডেল হস্পিটেলত সময়মতে চিকিৎসক উপস্থিত নথকাৰ অভিযোগ নগাঁৱৰ কচুৱা মডেল হস্পিটেলৰ এক কদৰ্যময় আৰু পয়া লগা ছবি 20খন বিছনাযুক্ত চিকিৎসালয়ৰ সময়ত উপস্থিত নহয় চিকিৎসক প্ৰায় অৰ্ধ শতাধিক গাঁৱৰ ৰোগীসকলৰ একমাত্ৰ চিকিৎসালয়ত চিকিৎসকৰ লৰা ধেমালি হস্পিটেলত শ্ৰমনিধি ঘৰতে বহি দৰমহা খোৱাৰ গুৰুতৰ অভিযোগ অধীক্ষকৰ দায়িত্ব থকা ডক্টৰ পি.কে. বৰা নিজে উপস্থিত হৈছে 12 বজাত ৰোগীক বিনামূলীয়া সেৱাৰ বিপৰীতে চিকিৎসালয়ৰ কেম্পাছতে প্ৰাইভেটকৈ চোৱাৰ অভিযোগ নগাঁও জিলাৰ কচুৱা আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকসকল সময়মতে উপস্থিত নোহোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে হস্পিটেল কৰ্তৃপক্ষৰ হেমাহি আৰু চিকিৎসকসকলে কৰ্তব্যত গাফিলতি কৰাৰ বিৰুদ্ধে পূৰ্বেও বহুবাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো স্বাস্থ্য বিভাগৰ কোনো গুৰুত্ব নিদিয়াত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে পুৱা 10 বজাৰ পিছতো চিকিৎসক নোপোৱাত ৰোগীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু এনে কান্তই সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এটা প্ৰশ্ন হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগে কি ভূমিকা গ্ৰহণ কৰে এয়া সময়ত হ'ব লক্ষণীয় এদিনমান ধৰি লক্ষ্য কৰি আছোঁ মই প্ৰায় আহি থাকোঁ হস্পিটেলত কেতিয়াবা 9টা বজাত আহোঁ কেতিয়াবা 9:30 বজাত আহোঁ আবেলি ধৰি আহিলে 12টামান বজাত আহোঁ 11:30 আহোঁ আমি মানে ছাত্ৰ সংগঠন হিচাপে আমাৰ এটা কৰ্তব্য আছে দায়িত্ব আছে সেইকাৰণে আমি হস্পিটেলত আহি থাকোঁ মই প্ৰায় আহি দেখোঁ যে মাত্ৰ 4জন ডক্টৰ যিদিনাখন ডিউটিত থাকে সেইদিনা মাত্ৰ এজন ডক্টৰহে ডিউটিত পোৱা যায় তেওঁকে 1:30লৈকে ডিউটি কৰা দেখা যায় 8:30টাৰ পৰা বহে তেওঁ সদায় আমি ৰাইজৰ পৰা ৰিপৰ্ট পাইছোঁ এনেকুৱা আৰু 4জন ডক্টৰ আছে এতিয়ালৈকে আপোনাৰ টাইম হৈছে 20 মিনিট কম 11টা বাজিলে এতিয়ালৈকে 4জন ডক্টৰৰ মাজত মাত্ৰ এজন ডক্টৰ হস্পিটেলত উপস্থিত আমাৰ কচুৱা মডেল হস্পিটেলত আমি মানে বুজি পোৱা নাই ইয়াত এজন সুপাৰিনটেণ্ডেণ্ট আছে তেওঁ এই বিভাগটো এই হস্পিটেলটো কেনেকৈ পৰিচালনা কৰি আছে তেওঁহে জানিব আমি তেওঁক সুধিলে তেওঁ কৈ কোনোবা এজন ডক্টৰ ৰঞ্জন বৰা নে কিবা বুলি নাম আছে তেওঁৰ বোলে কিবা সিধা স্বাস্থ্যমন্ত্ৰীৰ লগত হাত আছে সেইকাৰণে তেওঁ 10:30 11টা বজাত আহে 12টাৰ আগত ওলাই যায় মই 4 দিনমান আগত তেওঁ কল কৰিছোঁ তেওঁ মোক উল্টা এনেকুৱা কথা কৈছে মই পাছত ক'লোঁ যদি স্বাস্থ্যমন্ত্ৰীয়ে কি এজন পেচেণ্ট যদি ইয়াত মৰি যায় স্বাস্থ্যমন্ত্ৰী ভৰি দিব পাৰিব মানুহটোক জিন্দা কৰি দিব পাৰিব এনেকুৱা হস্পিটেল যদি চলে আমি নগাঁও জইণ্ট ডিৰেক্টৰক প্ৰশ্ন কৰিব বিচাৰিছোঁ সদম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা নগাঁও জিলা আমচুৰ অন্তৰ্গত কচুৱা আঞ্চলিক আমচুৰ ফালৰ পৰা আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আপুনি যদি বিভাগটো কচুৱা মডেল হস্পিটেলটো এনেকৈ চলায় তেতিয়াহ'লে আমাৰ ৰাইজৰ দুৰ্দশা এনেকুৱা হ'ব আপোনালোকে দৰমহা কিয় লৈ আছে যিসকলে ইয়াত ডিউটি কৰিব নোৱাৰে তেওঁক ইয়াৰ পৰা ওলাই দিয়ক বেলেগ জেগাত দিয়ক তেওঁৰ যদি অসুবিধা আছে তেওঁক বেলেগ জেগাত দিয়ক আমাৰ ইয়াত ভাল এজন ডক্টৰ লাগে আৰু এটা বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু বৰ্তমান আমি জনামতে সেই স্বাস্থ্য বিভাগটো মুখ্যমন্ত্ৰীৰ হাততেই লৈছে সেই গতিকে আমি মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ আপুনি আপোনাৰ স্বাস্থ্য বিভাগখন ভালকৈ চলাওক ইয়াৰ হিন্দু মুছলমান কৰি অসমটো ধ্বংস নকৰিব আমি আমচুৰ ফালৰ পৰা আপোনাক সকীয়াই দিছোঁ আৰু এটা বিনম্ৰ অনুৰোধ আপুনি অকণমান কটকটীয়া কৰক কচুৱা হস্পিটেলৰ ভিতৰত যদি ডক্টৰে প্ৰাইভেট চাবলৈ আছে বাহিৰত ৰুম লৈ চাওক ডিউটিৰ সময়ত ডক্টৰে যাতে প্ৰাইভেট চাব নোৱাৰে এনেকুৱা কিবা এটা ব্যৱস্থা কৰি দিয়ক আমাক আপোনালোকক আমি কাঠৰ আহ্বান জনাইছোঁ আমচুৰ কচুৱা আঞ্চলিক আমচুৰ ফালৰ পৰা আজি মাত্ৰ এজন ডক্টৰ উপস্থিত আছে মই 9টামান বজাত আহিছোঁ আহি পেলাই মই GPS দি কেমেৰা দি মই ফটো লৈছোঁ লোৱাৰ পাছত মই আপোনালোকৰ লগত যোগাযোগ কৰিছোঁ কৰাৰ পাছত আপোনালোকে আহিলে 10টামান বজাত আহি চাইছে এতিয়ালৈকে গৈ চাব পাৰে আপোনালোকে লাইভ ভিডিঅ' চাব পাৰে এটা ডক্টৰে চাই আছে মাজে মাজে আমাৰ পৰিলক্ষিত হয় এজন ফাৰ্মাচিষ্টে পেচেণ্টটো চাই আকৌ আহি পেলাই মেডিচিনো দিবলগীয়া হয় যিটো আমাৰ বিনামূলীয়া মেডিচিন দিয়া মেডিচিনটো দিবলগীয়া হয় আৰু মানুহে প্ৰায় আমি চাই থাকোঁ বিনামূলীয়া মেডিচিন নাপায় কয় মেডিচিন নাই এইটো সেইটো ইমান মেডিচিন আহে সিহঁতে কি কৰে ঔষধবিলাক কি কৰে আমাক সেইটো উত্তৰ দিব লাগে আমি কচুৱাবাসী হিচাপে আমি অত্যন্ত দুখিত হিচাপে ৰাজহুৱাভাৱে আমি আপোনালোকৰ ইলেক্ট্ৰিক মিডিয়াৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ আমি প্ৰায় আজি 4-5 বছৰ ধৰি আমি চাই আছোঁ কচুৱা মডেল হস্পিটেলখন যে আজি 130টা ছিটৰ বিচনাযুক্ত মডেল হস্পিটেলখন বনাই আজিলৈকে আমাৰ পৰিকল্পনা হিচাপে ইয়াত মানে ধৰক কোনো এজন ডক্টৰে ভালকৈ ডিউটি নকৰে প্লাছ আমাৰ এই অফিচ বাউণ্ডাৰীৰ ভিতৰতে প্ৰাইভেট চিকিৎসাৰ কাৰণে সিহঁতে ৰোগীবিলাক ভালকৈ নাচায় যদি 100 টকা 50 টকা দিয়ে তেতিয়াহে বিজেট লৈ পেলাই সিহঁতে বাহিৰা
মানে পেচেণ্ট এই আমাৰ বাউণ্ডাৰীৰ ভিতৰতে চায়। গতিকে আমি ইয়াত আমাৰ এই আপোনালোকৰ ইলেক্ট্ৰিক মিডিয়াৰ জৰিয়তে আমি কচুৱা ৰাইজ হিচাপে আমি স্বাস্থ্য বিভাগক অৱগত কৰিব বিচাৰোঁ যাতে আমাৰ এই যোনটো বিশৃংখলা চলি আছে কচুৱা মডেল হস্পিটেলৰ ভিতৰত সেই বস্তুটো যাতে সিহঁতে ভালকৈ চাই অলপ চকু দি পেলাই আমাৰ ইয়াত যাতে অলপ মানে সুব্যৱস্থা ৰাইজৰ কৰি দিয়ে। আমি জানা মতনে ধৰক ইয়াত এটা কাৰেণ্টৰ ব্যৱস্থা আছে, যিহেতু গভৰ্ণমেণ্টৰ তৰফৰ পৰা এখন ডিজে দিয়া হৈছে এই কচুৱা মডেল হস্পিটেলত কাৰেণ্টৰ ব্যৱস্থাৰ কাৰণে লাইন যোৱাৰ পিছত যাতে এখন তেলৰ যোগেদি চলাব পাৰে। সেই বস্তুটো আমি দেখা পাইছোঁ আজিৰ প্ৰায় 4-5 বছৰ হ'ল লগোৱা, কিন্তু আজিলৈকে আমি 1 ঘণ্টা ভালকৈ চলোৱা বুলি কচুৱা মডেল হস্পিটেলত আমি গম পোৱা নাই বা আমি নিজেও আমি পেচেণ্ট লৈ পৰি আহি পেলাই দেখিছোঁ ইয়াত কোনো সুবিধা নাই। গতিকে ইয়াৰ ভিতৰত যি এটা পৰিৱেশ আছে সেই পৰিৱেশটো ধৰক গোহালিৰ গলতকৈ অধিক বেয়া, মানে মানুহ থাকিবলৈ কোনো পৰিৱেশ নাই। গতিকে ইয়াত যিবিলাক দুৰ্নীতি চলি আছে আমাৰ যোনজন ইনচাৰ্জ আছে PK বৰা তেওঁ ধৰক তেওঁক যদি আমাৰ সংগঠনৰ মানুহে বা ৰাজহুৱাভাৱে যদি তেওঁক জনোৱা হয় তেওঁ এটা উত্তৰ দিয়ে যে ডক্টৰবিলাকক আমি কৈ পেলাই আমাৰ কথা নামানে, গতিকে সিহঁতে মিনিষ্টাৰৰ চেনেল লৈ পেলাই সিহঁতে ইয়াত আহিছে, ৰাইজে একো ক'লে ৰাইজৰ কথা কোনো কেয়াৰ নকৰে। গতিকে তেনেকুৱা এজন ডক্টৰ অকামান্য ডক্টৰ তেওঁক কচুৱা মডেল হস্পিটেলৰ পৰা অতি শীঘ্ৰে 2 দিনৰ ভিতৰত অঁতৰাব লাগে, ভাল এজন ডক্টৰ দি পেলাই আমাৰ ইয়াত ভাল এটা মানে সুব্যৱস্থা কৰিব লাগে বুলি আমাৰ ৰাইজৰ কাৰণে আমি সমূহ ৰাইজৰ হৈ পেলাই কচুৱাৰ পৰা আন্তৰিকভাৱে আমি মানে জনাইছোঁ, আদৰণি জনাইছোঁ স্বাস্থ্যমন্ত্ৰী ধৰক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। গতিকে যাতে আমাৰ এই বস্তুটো অতি সোনকালে মানে এটা ভাল ব্যৱস্থা কৰি দিব বুলি আশা ৰাখিছোঁ। বিভিন্ন সময়ত দাবী উত্থাপিত হৈছে যে কচুৱাত মহিলাকে আদি কৰি যিখিনি ৰোগী ইয়াত আহে সময়তে কিন্তু ইয়াত কোনো চিকিৎসাৰ ব্যৱস্থা নকৰে, কিন্তু অভিযোগ দিয়াৰ পিছতো বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পিছত কিন্তু গুৰুত্ব নাই স্বাস্থ্য বিভাগৰ। হয়, এইটো চাওক, এইটো আমাৰ হ'ল আমাৰ ইনচাৰ্জজনৰ গাফিলতি। আমি ইনচাৰ্জক ধৰক বাৰম্বাৰ আমি ৰাইজৰ যোগেদি জনাই আছোঁ। কচুৱা মডেল হস্পিটেলৰ যোনজন ইনচাৰ্জ PK বৰা তেওঁ নিজে আহি পেলাই 12টা বজাত ডিউটিত সোমায়। গতিকে তেওঁৰ ধৰক তেওঁৰ তলৰ যিবিলাক এই ডক্টৰ আছে সিহঁতে কেইটা বজাত ডিউটি কৰিব তেওঁহে চাব লাগে। গতিকে আমি আজি ৰাইজ হিচাপে গোটেই কচুৱাৰ ৰাইজে আমি ইয়াত আহি পেলাই চাইছোঁ যে 10টা 15 মিনিট 20 মিনিট হৈ গ'ল, এজন ডক্টৰে পেচেণ্ট মানে চাই আছে, বেমাৰী চাই আছে, বাকী কোনো ডক্টৰ তলা লগোৱা আছে, ডাঙৰ তলা ভিজুৱেল লৈছে আপোনালোকে, তলা লগোৱা আছে, লেবৰেটৰী আপোনাৰ তলা লগোৱা আছে, এজন ফাৰ্মাচিষ্টে আপোনাৰ খালি মেডিচিন দি আছে আৰু এজন ডক্টৰে আছে। ইমান এটা বৃহৎ অঞ্চল আমাৰ ইয়াত পিছপৰা অঞ্চল, গতিকে আমাৰ মেডিচিনৰ কোনো সুবিধা নাই। মেডিচিনৰ কাৰণে আহিলে ধৰক যদি 10টা মেডিচিন লাগে এটা টেবলেটো আমাৰ হস্পিটেলৰ পৰা নাপায়। গতিকে সেইখিনি আমাৰ চকু দিয়াৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষকো জনাইছোঁ, জইণ্ট ডাইৰেক্টৰ জনাইছোঁ, প্লাছ আমাৰ যোনজন ইনচাৰ্জ আছে তেওঁক অলপ ভালকৈ আমাৰ ইয়াত ডিউটিটো কৰিব দিছোঁ। যদি তেওঁ নোৱাৰে জইণ্ট ডাইৰেক্টৰ তাত তেওঁ ৰিজন দিব লাগে, আমাৰ ভাল এজন ইনচাৰ্জ ইয়াত দিব লাগে, সেই কৈ কচুৱা ৰাইজ। ষ্টাৰ ৰিপৰ্টাৰ কচুৱা, প্ৰতিদিন নিউজ ভাৰত।